हेलो छात्र छात्रीসকল আজি পুনৰ মই উপস্থিত হৈছোহি দশম শ্ৰেণীৰ বিজ্ঞানৰ বিষয়ে আলোচনা কৰিবলৈ আৰু আমি আলোচনা কৰি থকা পাঠটো হৈছিল তৃতীয়টো পাঠ ধাতু আৰু অধাতু। এই পাঠটোৰ আমি আলোচনা কৰি থকা বিষয়টো হৈছে ধাতু আৰু অধাতুসমূহৰ মাজত হোৱা বিক্ৰিয়া বা কেনেদৰে বিক্ৰিয়া কৰে। আমি ইয়াৰ আলম লৈ যোৱাটো ভিডিঅ'ত আলোচনা কৰিছিলোঁ কেনেদৰে আয়নসমূহ গঠন হয় আৰু আয়ন কেই প্ৰকাৰৰ আৰু দেখিবলৈ পালো যে আয়ন দুই প্ৰকাৰৰ ধনাত্মক আয়ন বা কেটায়ন আৰু ঋণাত্মক আয়ন বা এনায়ন। ধনাত্মক আয়ন গঠন হৈছিল ইলেক্ট্ৰন ত্যাগ কৰি বা হেৰুৱাই আৰু ঋণাত্মক আয়ন গঠন হৈছিল ইলেক্ট্ৰন গ্ৰহণ কৰি। এতিয়া আজি আমি আলোচনা কৰিম এই ধনাত্মক আয়ন আৰু ঋণাত্মক আয়নৰ মাজত যেতিয়া ইলেক্ট্ৰনৰ আদান প্ৰদান ঘটে তেতিয়া ইহঁতৰ মাজত এটা আকৰ্ষণীয় বলীয় ক্ৰিয়া কৰে। সেই আকৰ্ষণীয় বলটোৱে এই আয়ন দুটাক বান্ধ খাই ৰাখি ধৰে আৰু যাৰ ফলত উৎপন্ন হয় এটা যৌগ। এই আকৰ্ষণীয় বলটোৰ নামেই হৈছে ৰাসায়নিক বান্ধনী বা ৰাসায়নিক বান্ধন। ৰাসায়নিক বান্ধন দুই প্ৰকাৰৰ হৈছে, এক হৈছে ইলেক্ট্ৰযুজি বা আয়নীয় বান্ধনী আৰু দুই হৈছে সহযোজী বান্ধনী। মই লিখি দিছোঁ ৰাসায়নিক বান্ধনী দুই প্ৰকাৰ, এক আয়নীয় বা ইলেক্ট্ৰযুজি বান্ধনী আৰু দ্বিতীয়টো হৈছে সহযোজী বান্ধনী। এতিয়া এই ৰাসায়নিক বান্ধনী গঠন কৰাৰ মূল ৰহস্যটোৱে হৈছে যে মৌলসমূহৰ পৰমাণুৱে ইহঁতৰ নিকটৱৰ্তী সম্ভ্ৰান্ত গেছৰ সুস্থিৰ ইলেক্ট্ৰনিক সজ্জা লাভ কৰা। এতিয়া এই ইলেক্ট্ৰনীয় সজ্জা সুস্থিৰ ইলেক্ট্ৰনিক সজ্জা লাভ কৰিবলৈ তিনিটা উপায় আছে। প্ৰথমটো হৈছে ইলেক্ট্ৰন ত্যাগ কৰি বা ইলেক্ট্ৰন হেৰুৱাই, দ্বিতীয়টো হৈছে ইলেক্ট্ৰন গ্ৰহণ কৰি আৰু তৃতীয়টো হৈছে ইলেক্ট্ৰনৰ ভাগ বতৰা কৰি। যিটো ৰাসায়নিক বান্ধনী বা যিটো আকৰ্ষণীয় বল গঠন হয় ইলেক্ট্ৰনৰ আদান প্ৰদান কৰি, অৰ্থাৎ ইয়াত এটা মৌলয়ে ইলেক্ট্ৰন এৰিব আৰু আনটোৱে ইলেক্ট্ৰন গ্ৰহণ কৰিব। আদান প্ৰদান হোৱাৰ ফলত যিটো ৰাসায়নিক বল গঠন হয় বা উৎপন্ন হয়, যিটোৱে সিহঁত দুটাক বান্ধি ৰাখে, সেই ৰাসায়নিক বান্ধনীটোৱে হৈছে আয়নীয় বা ইলেক্ট্ৰযুজি বান্ধনী। আহচোন আমি এই আয়নীয় বান্ধনী কেনেদৰে গঠন হয় তাৰ বিষয়ে আলোচনা কৰিম। আৰু এই আয়নীয় বান্ধনী গঠন হয় সদায় ধাতৱ আৰু অধাতৱ পৰমাণুৰ মাজত। আজি আমি আলোচনা কৰিম আয়নীয় বান্ধনীৰ বিষয়ে। এতিয়া আয়নীয় বান্ধনী হৈছে এনে ৰাসায়নিক বান্ধনী যিটো ইলেক্ট্ৰনৰ আদান প্ৰদানৰ ফলত গঠন হয়। তোমালোকে দেখিব পাইছা যে যিবোৰ ৰাসায়নিক বান্ধনী বা যিটো ৰাসায়নিক বান্ধনী দুই বা ততোধিক পৰমাণুৰ মাজত ইলেক্ট্ৰনৰ আদান প্ৰদানৰ ফলত গঠন হয় তাকে আয়নীয় বান্ধনী বোলা হয়। আৰু এই বান্ধনীটো সদায় ধাতৱ আৰু অধাতৱ পৰমাণুৰ মাজতহে সৃষ্টি হয় বা গঠন হয়। ধাতৱ পৰমাণু প্লাস
অধাতব পৰমাণুৰ মাজত গঠন হয়। ইয়াৰ কাৰণ হৈছে ধাতুসমূহে ইলেক্ট্ৰন হেৰুৱাব পাৰে বা ত্যাগ কৰিব পাৰে আৰু সেই ধাতুৱে ইলেক্ট্ৰন ত্যাগ কৰা ইলেক্ট্ৰনখিনি বা ইলেক্ট্ৰনসমূহ এই অধাতব পৰমাণুটোৱে গ্ৰহণ কৰে আৰু সেই ইলেক্ট্ৰন হেৰুৱা আৰু গ্ৰহণ কৰাৰ প্ৰক্ৰিয়াৰ জৰিয়তে সিহঁত দুয়োটা প্ৰকাৰৰ পৰমাণুৱে নিজৰ নিকটৱৰ্তী সম্ভ্ৰান্ত গেছৰ সুস্থিৰ ইলেক্ট্ৰনীয় সজ্জা লাভ কৰে আৰু যাৰ ফলতে উৎপন্ন হয় এটা বা গঠন হয় এটি বান্ধোন। সেই বান্ধোনটো হৈছে আয়নীয় বা ইলেক্ট্ৰযোজী বান্ধোন আৰু এই বান্ধোনে ইহঁতক বান্ধ খাই ৰাখে আৰু যাৰ ফলত উৎপন্ন হয় এটা যৌগ। সেই যৌগটোৰ নাম হৈছে আয়নীয় যৌগ বা ইলেক্ট্ৰযোজী যৌগ। আয়নীয় বা ইলেক্ট্ৰযোজী যৌগ যেনেদৰে আয়নীয় বান্ধনী, ঠিক তেনেদৰে আয়নীয় যৌগ, ইলেক্ট্ৰযোজী বান্ধনী, ইলেক্ট্ৰযোজী যৌগ। এতিয়া বিস্তৃতভাৱে আলোচনা কৰোঁ। ধৰা সোডিয়াম পৰমাণু। সোডিয়াম পৰমাণুৰ পাৰমাণৱিক সংখ্যা হৈছে 11 আৰু ইয়াৰ ইলেক্ট্ৰনৰ সজ্জা হৈছে 2, 8, 1। নিকটৱৰ্তী সম্ভ্ৰান্ত গেছ হৈছে নিয়ন, যাৰ পাৰমাণৱিক সংখ্যা 10 আৰু সজ্জা হৈছে 8। এতিয়া সোডিয়াম পৰমাণুৱে নিকটৱৰ্তী সম্ভ্ৰান্ত গেছ নিয়নৰ সজ্জা লাভ কৰিবৰ বাবে কি কৰিব? এটা ইলেক্ট্ৰন ত্যাগ কৰিব। এই ত্যাগ কৰিব, এনেই কিন্তু ত্যাগ কৰিব নোৱাৰে বা কোনোবাই যদি ধন দান কৰিবলৈ বিচাৰিছে তেওঁ এনেই ৰাস্তাত গৈ পেলাই বা বাটত গৈ পেলাই পইচাখিনি পেলাই থৈ আহিব নহ'ব। সেই তেনেদৰে আমি দান নিদিওঁ, কোনোবা গ্ৰহণ কৰোঁতা লাগিব। ঠিক তেনেদৰে সোডিয়ামে ইলেক্ট্ৰন তেতিয়াহে ত্যাগ কৰিব যেতিয়া আন কোনোবা পৰমাণু এটা আছে যি সেই সোডিয়ামে ত্যাগ কৰা ইলেক্ট্ৰনটো গ্ৰহণ কৰিবলৈ প্ৰস্তুত। এটাকে ধৰা সোডিয়ামে যেতিয়া ক্লৰিনক লগ পালে বা সোডিয়াম আৰু ক্লৰিন যেতিয়া লগালগ হ'ল বা সংযোগ ঘটিল তেতিয়া কি হ'ব? ক্লৰিনৰ কথাটো চাওঁ। ক্লৰিনৰ পাৰমাণৱিক সংখ্যা 17 আৰু সজ্জা হৈছে 2, 8, 7। নিকটৱৰ্তী সম্ভ্ৰান্ত গেছ হৈছে আৰ্গন, সংখ্যাটো হৈছে 18 আৰু সজ্জা হৈছে 2, 8, 8। এতিয়া ক্লৰিনে চেষ্টা কৰিব যে ইয়াৰ সজ্জাটো আৰ্গনৰ দৰে হওক, তাৰ বাবে এটা ইলেক্ট্ৰন কম হৈ আছে, এটাকে এটা ইলেক্ট্ৰন গ্ৰহণ কৰিবলৈ প্ৰস্তুত। আৰু ইতিমধ্যে আমি দেখিছোঁ সোডিয়ামে এটা ইলেক্ট্ৰন এৰিবলৈ সাজু হৈ আছে যাতে নিকটৱৰ্তী সম্ভ্ৰান্ত গেছ নিয়নৰ সজ্জা লাভ কৰে। এতিয়া ইয়াত দেখিবলৈ পালোঁ যে সোডিয়ামে এটা ইলেক্ট্ৰন এৰিব আৰু সেই ইলেক্ট্ৰনটো ক্লৰিনে গ্ৰহণ কৰিব। এতিয়া গোটেই প্ৰক্ৰিয়াটো আমি এনেদৰে চাওঁ। সোডিয়ামে ক্লৰিনৰ লগত লগ হৈ কি হ'লগৈ যে সোডিয়ামে এটা ইলেক্ট্ৰন এৰিলে। এইখিনিতে এটা কথা কৈছোঁ, আমি সাধাৰণতে এই ভিতৰৰ কক্ষত থকা ইলেক্ট্ৰনসমূহক আমি বৰ এটা গুৰুত্ব প্ৰদান নকৰোঁ, কাৰণ এই যোজক ইলেক্ট্ৰন বা শেষৰ কক্ষত থকা ইলেক্ট্ৰনসমূহে এই আদান প্ৰদানত অংশগ্ৰহণ কৰে। এতেকে আমি এই ইলেক্ট্ৰনটোক গুৰুত্ব বেছি দিওঁ। এতেকে এই সোডিয়ামৰ যিটো চিন আছে সেই চিনৰ লগতে আমি এটা ফুট দি দিওঁ। এই ফুটটোৱে বুজাব যে ইয়াৰ যোজক ইলেক্ট্ৰন কেইটা আছে? এটা। ঠিক তেনেদৰে ক্লৰিনৰ ক্ষেত্ৰত আমি এই ভিতৰত কক্ষত থকা ইলেক্ট্ৰনসমূহক আমি বৰ এটা গুৰুত্ব প্ৰদান নকৰোঁ, বৰঞ্চ আমি বৰ্হি কক্ষত থকা যোজক ইলেক্ট্ৰনসমূহকে আমি গুৰুত্ব প্ৰদান কৰিম। 7টা আছে, 1, 2, 3, 4, 5, 6, 7। এনেদৰে আমি যেতিয়া পৰমাণু এটা তাৰ সংকেতৰ লগতে এই যি যোজক ইলেক্ট্ৰন থকা ইলেক্ট্ৰনসমূহক আমি ফুটৰ সহায়ত দেখুৱালোঁ। ইয়াকে কয় ইলেক্ট্ৰন ফুট চিত্ৰ। অৰ্থাৎ এই চিনটোৱে এতিয়া সোডিয়াম পৰমাণুটোৰ নিউক্লিয়াছটোক বুজাইছে, লগতে ভিতৰৰ কক্ষত থকা ইলেক্ট্ৰনসমূহক বুজাইছে আৰু এই ফুটটোৱে যোজক ইলেক্ট্ৰনক বুজাইছে। ঠিক তেনেদৰে ক্লৰিনৰ ক্ষেত্ৰতো একেটাই। এতিয়া
এই ইলেক্ট্ৰনটো সোডিয়ামে এৰি দিব এৰাৰ লগে লগে এই ইলেক্ট্ৰনটো ক্লোৰিনে গ্ৰহণ কৰিব এতিয়া কথা হ'ল সোডিয়ামে যেতিয়া ইলেক্ট্ৰনটো এৰি দিলে তেতিয়া ইয়াৰ সজ্জাটো কাৰ্ডৰে হৈ পৰিল নিয়নৰ দৰে হৈ পৰিল ইতিমধ্যে যোৱাটো ভিডিঅ' তোমালোকে দেখি পাইছিলা যে ইলেক্ট্ৰন এৰি দিয়াৰ লগে লগে কি হয় ইয়াৰ ধনাত্মক আধান বেছি হৈ পৰে এটাকে এটা ধনাত্মক আধান ই পায় আৰু ই এটা আয়নলৈ পৰ্যবেক্ষিত হয় মই ইয়াত দেখুৱাই দিছো যে ইলেক্ট্ৰন এৰাৰ আগ মুহূৰ্তত ইয়াৰ প্ৰোটনৰ সংখ্যা আছিল 11 ইলেক্ট্ৰনৰ সংখ্যা আছিল 11 কিন্তু ইয়াত ইলেক্ট্ৰন এৰি দিয়াৰ ফলত প্ৰোটনৰ সংখ্যা 11 থাকিব কিন্তু ইলেক্ট্ৰনৰ সংখ্যা 10টা হৈ পৰিল এটাকে আমি দেখিবলৈ পাইছো এটা ধনাত্মক আধান বেছি এটাকে ধনাত্মক আধান পালে ইয়াক এতিয়া আমি আয়ন বুলি কম সোডিয়াম আয়ন আনহাতে এই ইলেক্ট্ৰন সোডিয়ামে এৰি দিয়া এই ইলেক্ট্ৰনটো কোনে গ্ৰহণ কৰিব ক্লোৰিনে গ্ৰহণ কৰি ক্লোৰিনৰ বহিখোলত আছিল 7টা ইলেক্ট্ৰন এটা নতুনকৈ আন এটা ইলেক্ট্ৰন পালে হেয়া হৈছে সোডিয়ামৰ ইলেক্ট্ৰন মই ইয়াত ৰঙা ৰঙেৰে দেখুৱাইছো এই ৰঙা ৰঙৰ ইলেক্ট্ৰনটো হৈছে সোডিয়ামৰ এটাকে এই ইলেক্ট্ৰনটো লাভ কৰাৰ লগে লগে এই ক্লোৰিনে এটা ঋণাত্মক আধান পাব বা লাভ কৰিব আৰু ইয়াৰ সজ্জাটো হৈ পৰিব 288 হুবহু আৰ্গনৰ দৰে আৰু ইয়াত দেখিবলৈ পাম যে ইলেক্ট্ৰনটো গ্ৰহণ কৰাৰ আগ মুহূৰ্তত ক্লোৰিনৰ প্ৰোটনৰ সংখ্যা আছিল 17টা ইলেক্ট্ৰনৰ সংখ্যা আছিল 17টা কিন্তু ইলেক্ট্ৰন এটা গ্ৰহণ কৰাৰ পাছত প্ৰোটনৰ সংখ্যা আগৰ দৰে 17টা থাকিব কিন্তু ইলেক্ট্ৰনৰ সংখ্যা কেটা হৈ গ'ল 18টা হৈ গ'ল এটাকে ইয়াত দেখিবলৈ পালো যে ঋণাত্মক আধান ধনাত্মকতকৈ বেছি এটাকে এটা ঋণাত্মক বেছি এটাকে গুটেই ক্লোৰিন পৰমাণুটোৱে এটা ঋণাত্মক আধান লাভ কৰিব আৰু ইয়াক আমি কি বুলি কম আয়ন ক্লোৰাইড আয়ন এতিয়া এই যে ইলেক্ট্ৰন হেৰুৱা আৰু গ্ৰহণ কৰাৰ প্ৰক্ৰিয়াৰ ফলত দুটা বিপৰীত আধানযুক্ত আয়নৰ গঠন হ'ল এই আধানযুক্ত আয়নৰ মাজত এটা আকৰ্ষণ বলে ক্ৰিয়া কৰিব আয়নৰ মাজত যিটো আকৰ্ষণ বলে ক্ৰিয়া কৰিব সেই বলে এই দুয়োটা আয়নক বান্ধি ৰাখিব যিটো আকৰ্ষণীয় বলে ইহঁতক বান্ধি ৰাখিলে সেই বান্ধনীটোৱে হৈছে আয়নীয় বা ইলেক্ট্ৰযোজী বান্ধনী আয়নৰ মাজত গঠন হোৱাৰ বাবে আৰু এই যোজক ইলেক্ট্ৰনৰ আদান প্ৰদানৰ ফলত যিটো বান্ধনীৰ সৃষ্টি হ'ল সেইবাবে তাক ইলেক্ট্ৰযোজী বান্ধনী বুলিও কোৱা হয় এতিয়া সোডিয়াম ক্লোৰাইডৰ মাজত যিটো বান্ধনীৰ সৃষ্টি হ'ল হেয়া হৈছে আয়নীয় বান্ধনী আৰু ইয়াৰ ফলত যিটো যৌগ সৃষ্টি হ'ল এতিয়া আমি সদায় এই ধনাত্মক বা ঋণাত্মক চিহ্নটো সদায় দি থাকিব নালাগে শেষত আমি কি বুলি লিখিম NaCl প্ৰথমটো নাম হৈছে সোডিয়াম পাছৰটো আয়ন হৈছে ক্লোৰাইড এটাকে এই যৌগটোৰ নাম হৈছে সোডিয়াম ক্লোৰাইড আৰু যেহেতু আয়নীয় বান্ধনী সৃষ্টি হোৱাৰ ফলত এই যৌগটো গঠন হৈছে এটাকে এই যৌগটোৰ নাম হ'ব আয়নীয় যৌগ বা ইলেক্ট্ৰযোজী যৌগ এটাকে সোডিয়াম ক্লোৰাইড হৈছে ইলেক্ট্ৰযোজী যৌগ তো ইয়াৰ পৰা আমি কি দেখিলো যে আয়নীয় বান্ধনী বা ইলেক্ট্ৰযোজী বান্ধনী কেনেদৰে গঠন হয় মই পুনৰ কৈছো যে এই প্ৰক্ৰিয়াত ধাতব পৰমাণু এটাই যাৰ বৰ্হিখোলত 1 2 বা 3টা ইলেক্ট্ৰন থাকে ই নিজৰ 1 2 বা 3টা ইলেক্ট্ৰন ত্যাগ কৰে কাৰণ ই নিকটৱৰ্তী সম্ভ্ৰান্ত গেছৰ সুস্থিৰ ইলেক্ট্ৰনে সজ্জা লাভ কৰিবলৈ চেষ্টা কৰে সেই 1 2 বা 3টা ইলেক্ট্ৰন গ্ৰহণ কৰে কোনে অধাতব পৰমাণুৱে যাৰ বৰ্হিখোলত 5 6 7টা যোজক ইলেক্ট্ৰন থাকে সেই ইলেক্ট্ৰন গ্ৰহণ কৰাৰ ফলত এই অধাতব পৰমাণুটোৱেও কি হয় যে নিকটৱৰ্তী সম্ভ্ৰান্ত গেছৰ সুস্থিৰ ইলেক্ট্ৰনে সজ্জা লাভ কৰে এতিয়া ইলেক্ট্ৰন হেৰুৱাৰ ফলত ধাতব পৰমাণুটো এটা ধনাত্মক আয়নলৈ পৰ্যবেক্ষিত হয় ঠিক তেনেদৰে ইলেক্ট্ৰন গ্ৰহণ কৰি ই অধাতব পৰমাণুটোৱে এটা ঋণাত্মক আয়নলৈ পৰ্যবেক্ষিত হয় এই বিপৰীতমুখী আয়নৰ মাজত এটা আকৰ্ষণীয় বলে ক্ৰিয়া কৰে যাক আমি আয়নীয় বান্ধনী বা ইলেক্ট্ৰযোজী বান্ধনী বোলো সেই বান্ধনীয়ে ইহত বিপৰীত আধানযুক্ত আয়নক
বান্ধ খাই এটা যৌগলৈ ৰূপান্তৰিত কৰে এই বান্ধনীটোৱে হৈছে আয়নীয় বান্ধনী আৰু নতুনকৈ সৃষ্টি হোৱা এই যৌগটোৱে হৈছে আয়নীয় যৌগ এতিয়া আমি দেখিবলৈ পালো মাত্ৰ এটা ইলেক্ট্ৰন আদান প্ৰদান হৈছে সোডিয়াম পৰমাণু এটা এৰিছে আৰু ক্লোৰিনে এটা গ্ৰহণ কৰিছে কেতিয়াবা দুটাও হ'ব পাৰে মই দুটাৰ ক্ষেত্ৰত দেখুৱাইছো আন এটা উদাহৰণ হেয়া হৈছে মেগনেছিয়াম আৰু অক্সিজেনৰ মাজত এতিয়া ধৰা মেগনেছিয়াম ইয়াৰ পাৰমাণৱিক সংখ্যা 12 সজ্জা 282 নিকটৱৰ্তী সম্ভ্ৰান্ত গেছ হৈছে নিয়ন যাৰ সংখ্যা 10 সজ্জা 28 ধৰা অক্সিজেনৰ লগত ই সংযোগ ঘটিলে যাৰ পাৰমাণৱিক সংখ্যা 8 আৰু সজ্জা 26 নিকটৱৰ্তী সম্ভ্ৰান্ত গেছ হৈছে পুনৰ নিয়ন সজ্জা 2 আৰু 8 এতিয়া ভালদৰে আমি বিশ্লেষণ কৰি চালে দেখিম যে মেগনেছিয়ামে নিকটৱৰ্তী সম্ভ্ৰান্ত গেছ নিয়নৰ সজ্জা লাভ কৰিবলৈ হলে ইয়াৰ দুটা ইলেক্ট্ৰন বেছি হৈ আছে এই দুটা ইলেক্ট্ৰন যদি কেনেবাকৈ ই ত্যাগ কৰিব পাৰে তেনেহলে ইয়াৰ সজ্জাটো হুবহু নিয়নৰ দৰে হৈ যাব এতিয়া দুটা ইলেক্ট্ৰন এনে ই ত্যাগ কৰিব নোৱাৰে কোনোবা বেলেগ এটা পৰমাণু থাকিব লাগিব যি এই মেগনেছিয়ামে ত্যাগ কৰা ইলেক্ট্ৰন কেইটা গ্ৰহণ কৰিব তো দেখিলে যে মেগনেছিয়ামে যেতিয়া অক্সিজেনৰ সংস্পৰ্শত আহিলে বলে অক্সিজেনেও বিচাৰি আছিল দুটা ইলেক্ট্ৰন কাৰণ এই নিকটৱৰ্তী সম্ভ্ৰান্ত গেছ নিয়নৰ সজ্জা লাভ কৰিবলৈ হলে অক্সিজেনৰ দুটা ইলেক্ট্ৰন তাকৰ হৈ আছে এটাকে ইয়াক দুটা ইলেক্ট্ৰনৰ প্ৰয়োজন এটাকে যেতিয়া মেগনেছিয়ামে অক্সিজেনৰ লগত সংযোগ ঘটিব তেতিয়া মেগনেছিয়ামে নিকটৱৰ্তী সম্ভ্ৰান্ত গেছ নিয়নৰ সজ্জা লাভ কৰিবলৈ দুটা ইলেক্ট্ৰন ত্যাগ কৰে আৰু সেই ত্যাগ কৰা ইলেক্ট্ৰনটো তৎক্ষণাৎ কোনে তুলি লয় বা কোনে গ্ৰহণ কৰে অক্সিজেন পৰমাণুটোৱে গ্ৰহণ কৰে এইদৰে মেগনেছিয়ামে ত্যাগ কৰি আৰু অক্সিজেনে সেই ইলেক্ট্ৰন গ্ৰহণ কৰি দুয়োটাই নিকটৱৰ্তী সম্ভ্ৰান্ত গেছ ইলেক্ট্ৰনে সজ্জা লাভ কৰে আৰু এই ত্যাগ কৰা আৰু গ্ৰহণ কৰাৰ ফলত বিপৰীত আধানযুক্ত আয়ন সৃষ্টি হয় যি সেই বিপৰীত আধানযুক্ত আয়নক বান্ধ খুৱাই নতুন এটা যৌগ সৃষ্টি কৰে যাৰ নাম হৈছে মেগনেছিয়াম অক্সাইড মই গোটেই প্ৰক্ৰিয়াটো ছবি আকাৰে তোমালোকক দেখুৱাই দিছো এয়া হল মেগনেছিয়াম সংখ্যা 12 সজ্জা 282 ইলেক্ট্ৰন হেৰুৱাৰ আগমুহূৰ্তত ইয়াৰ প্ৰোটনৰ সংখ্যা 12 ইলেক্ট্ৰনৰ সংখ্যাও 12 এতিয়া আমি ইয়াক ইলেক্ট্ৰন ফুটচিত্ৰৰ সহিতে দেখুৱাও ইয়াৰ যোজক ইলেক্ট্ৰন আছে 2 এটাকে আমি এই ৰঙা ফুট দুটা দিছো যিটোৱে এই দুটা যোজক ইলেক্ট্ৰনক বুজাইছে আনহাতে এতিয়া অক্সিজেনৰ সংখ্যা হৈছে 8 সজ্জা হৈছে 2 আৰু 6 এতিয়া ইলেক্ট্ৰনৰ এই বহি ইলেক্ট্ৰন কিটাক বুজাবলৈ আমি 6টা ফুট দিও 1 2 3 4 5 6 এয়া হৈছে অক্সিজেন পৰমাণুৰ ইলেক্ট্ৰন ফুটচিত্ৰ এয়া হৈছে মেগনেছিয়াম পৰমাণুৰ ইলেক্ট্ৰন ফুটচিত্ৰ আমি ইয়াক দেখাব পাৰো যে ইলেক্ট্ৰন হেৰুৱাৰ আগমুহূৰ্তলৈকে ইয়াৰ অৱস্থাটো কেনেদৰে আছিল প্ৰোটনৰ সংখ্যা 8 আৰু ইলেক্ট্ৰনৰ সংখ্যাও 8 এতিয়া যে মেগনেছিয়াম আৰু অক্সিজেন ইহঁতৰ মাজত সংযোগ ঘটিল তেতিয়া মেগনেছিয়ামে নিকটৱৰ্তী সম্ভ্ৰান্ত গেছ নিয়নৰ সজ্জা লাভ কৰিবলৈ ইয়াৰ দুয়োটা ইলেক্ট্ৰন ত্যাগ কৰিলে ত্যাগ কৰাৰ লগে লগে মেগনেছিয়ামৰ অৱস্থা কি হল চাওচোন মেগনেছিয়ামৰ সজ্জাটো এই দুটা ইলেক্ট্ৰন আঁতৰি গল এটাকে 2 8 থাকি গল এই সজ্জাটো হুবহু নিয়নৰ লগত মিলে নিয়নৰ লগত মিলাৰ ফলত কি হৈছে প্ৰোটনৰ সংখ্যা সদায় একে হৈ থাকে কোনো তাৰতম্য নঘটে কিন্তু ইলেক্ট্ৰনৰ সংখ্যা দেখিবলৈ পালো যে 10 হল অলপ আগতে ইলেক্ট্ৰনৰ সংখ্যা কিমানটা আছিল 12টা আছিল এতিয়া 10 হল কাৰণ ই দুটা ইলেক্ট্ৰন ইতিমধ্যে ত্যাগ কৰিলে এতিয়া দেখিবলৈ পাইছো যে ইয়াত ধনাত্মক আৰু ঋণাত্মক আধানৰ সংখ্যা সমান নহয় দেখিলে দুটা ধনাত্মক আধান বেছি ঋণাত্মকতকৈ বেছি এটাকে এই মেগনেছিয়াম পৰমাণুটোৱে দুটা ধনাত্মক আধান লাভ কৰি ইয়াক এটা আয়নলৈ পৰ্যবসিত কৰে অৰ্থাৎ মেগনেছিয়াম আয়ন হলগে এতিয়া ধনাত্মক আয়ন
আনহাতে অক্সিজেন পৰমাণুটোৱে যাৰ ইতিমধ্যে বহিঃখোলত 6টা ইলেক্ট্ৰন আছিল ই এই মেগনেছিয়ামে ত্যাগ কৰা যি দুটা ইলেক্ট্ৰন সেই দুটা ইলেক্ট্ৰন তৎক্ষণাৎ অক্সিজেনে গ্ৰহণ কৰে গ্ৰহণ কৰি কি হয় ইয়াৰ সজ্জা হৈ যায়গৈ আগতে 2-6 আছিলে আৰু দুটা গ্ৰহণ কৰাৰ লগে লগে 2-8 হৈ গ'ল যিটো হুবহু নিকটৱৰ্তী সম্ভ্ৰান্ত গেছ নিয়নৰ লগত একেই এটাকে ইউ এটা সুস্থিৰ ইলেক্ট্ৰনীয় সজ্জা লাভ কৰে আৰু ইয়াৰ ফলত ইলেক্ট্ৰন গ্ৰহণ কৰাৰ ফলত চাওঁচোন ইলেক্ট্ৰন গ্ৰহণ কৰাৰ আগমুহূৰ্তত প্ৰটনৰ সংখ্যা আছিল 8 আৰু এতিয়াৰ প্ৰটনৰ সংখ্যা 8 ইলেক্ট্ৰন গ্ৰহণ কৰাৰ আগত ইলেক্ট্ৰনৰ সংখ্যা 8 আছিল এতিয়া কিন্তু ইলেক্ট্ৰনৰ সংখ্যা কিমান হ'ল 2-8 10 আমি কি দেখিলো কাৰ আধান বেছি ঋণাত্মক আধান বেছি কেটা বেছি দুটা বেছি এতেকে এই অক্সিজেন পৰমাণুটোৱে দুটা ঋণাত্মক আধান লাভ কৰি ই এটা আয়নলৈ পৰ্যবেক্ষিত হয় এতিয়া দুয়োটা আয়ন বিপৰীত আধানযুক্ত অৰ্থাৎ ই ধনাত্মক ই ঋণাত্মক আৰু দুয়োটা সমান সমান পৰিমাণৰ আধান আছে দুটা ধনাত্মক দুটা ঋণাত্মক সেই হেতুকে এই বিপৰীত আধানযুক্ত আয়নৰ মাজত এটা আকৰ্ষণ বলে ক্ৰিয়া কৰে যি সিহঁতক বান্ধি ৰাখে এই আকৰ্ষণীয় বলটোৱে হৈছে আয়নীয় বা ইলেক্ট্ৰন যুজি বান্ধনী এই বান্ধনীটোৱে মেগনেছিয়াম আয়ন আৰু অক্সাইড আয়নক বান্ধি ৰাখে বন্ধাৰ ফলত ই এটা নতুন যৌগলৈ ৰূপান্তৰিত হয় যাৰ নাম হৈছে মেগনেছিয়াম অক্সাইড তো এইখিনিতে এটা কথা লুকাই আছে সেয়া হৈছে যোজ্যতা তোমালোকৰ নিশ্চয় মনত আছে যোজ্যতা মানে হৈছে যে নিকটৱৰ্তী সম্ভ্ৰান্ত গেছৰ সুস্থিৰ ইলেক্ট্ৰনীয় সজ্জা লাভ কৰিবৰ বাবে এটা পৰমাণুৱে এৰি দিয়া বা গ্ৰহণ কৰা বা আদান প্ৰদান ভাগ বতৰা কৰা ইলেক্ট্ৰনৰ সংখ্যাকেই যোজ্যতা বুলি কয় এতিয়া যেহেতু মেগনেছিয়ামে নিকটৱৰ্তী সম্ভ্ৰান্ত গেছ নিয়নৰ সজ্জা লাভ কৰিবলৈ দুটা ইলেক্ট্ৰন ত্যাগ কৰে এটাকে মেগনেছিয়ামৰ যোজ্যতা হৈছে 2 আনহাতে অক্সিজেনে নিকটৱৰ্তী সম্ভ্ৰান্ত গেছৰ ইলেক্ট্ৰনীয় সজ্জা লাভ কৰিবলৈ দুটা ইলেক্ট্ৰন গ্ৰহণ কৰিছে এটাকে অক্সিজেনৰ যোজ্যতা হৈছে কিমান 2 এটাকে এই গোটেই বান্ধনী সৃষ্টিৰ প্ৰক্ৰিয়াত আমি যোজ্যতাৰ কথাও দেখিবলৈ পালো বা শিকিবলৈ পালো এ হৈছে দুটা ইলেক্ট্ৰন আদান প্ৰদানৰ ফলত কেনেদৰে ৰাসায়নিক বান্ধনী গঠন হয় এইবাৰ আহো একাধিক পৰমাণুৰ মাজত কেনেদৰে বান্ধনী গঠন হয় ধৰা মই আন এটা উদাহৰণ দিওঁ তোমালোকক এইবাৰ ধৰা মেগনেছিয়াম আৰু ক্লোৰিনৰ মাজত বন্ধুত্ব স্থাপন হ'বলৈ গৈ আছে মেগনেছিয়াম ইতিমধ্যে মই মেগনেছিয়ামৰ সংখ্যা 12 সজ্জা 2-8-2 নিকটৱৰ্তী সম্ভ্ৰান্ত গেছ ইতিমধ্যে উল্লেখ কৰা আছে এইবাৰ দেখিছো আন এজন বন্ধুৰ লগত বন্ধুত্ব স্থাপন হ'বলৈ গৈ আছে ক্লোৰিনৰ সংখ্যা হৈছে 17 আৰু সজ্জা 2-8-7 নিকটৱৰ্তী সম্ভ্ৰান্ত গেছ আৰ্গন সংখ্যা 18 2-8-8 এতিয়া আমি কি দেখিলো যে ক্লোৰিনক এই নিকটৱৰ্তী সম্ভ্ৰান্ত গেছ আৰ্গনৰ সজ্জা লাভ কৰিবলৈ কেইটা ইলেক্ট্ৰনৰ প্ৰয়োজন মাথো এটা ইলেক্ট্ৰনৰ প্ৰয়োজন আনহাতে মেগনেছিয়ামৰ এই সজ্জা লাভ কৰিবলৈ কেইটা ইলেক্ট্ৰন এৰিবলগীয়া হৈছে দুটা এতিয়া মেগনেছিয়ামে এৰিবলৈ সাজু হৈ আছে দুটা ইলেক্ট্ৰন আনহাতে ক্লোৰিনক লাগে এটা এটা কথাটো নাই মিলা কাৰণ মেগনেছিয়ামে এৰি দিয়া দুটা ইলেক্ট্ৰনৰ ভিতৰত এটা ক্লোৰিন পৰমাণুৱে এটাহে গ্ৰহণ কৰিব আনটো ইলেক্ট্ৰন কোনে গ্ৰহণ কৰিব আৰু যেতিয়ালৈকে ইটো ইলেক্ট্ৰন গ্ৰহণ নকৰে বা গ্ৰহণ কৰা কোনো পৰমাণু নোলায় তেনেহলে মেগনেছিয়ামে নিকটৱৰ্তী সম্ভ্ৰান্ত গেছৰ সুস্থিৰ সজ্জা লাভ কৰিবলৈ সক্ষম নহব সেই হেতুকে এটা কি কৰো এটাকে গোটেই বস্তুটো মই সৰলীকৃতভাৱে কৈছো তোমালোকক যে আমাৰ দৈনন্দিন জীৱনত তোমাৰ হাতত দুটা কলম আছে আৰু তুমি দুটা কলম কাৰোবাক উপহাৰ দিবলৈ বিচাৰিছা এটা তোমাৰ লগত সেইখিনি সময়ত অকল এজন বন্ধু উপস্থিত এটাকে তুমি সেই এজন বন্ধুকে এটা কলম দিলা কিন্তু এতিয়ালৈকে আন এটা কলম তোমাৰ লগত আছেই সেই কলমটো তুমি কাক দিবা তুমি ইতিমধ্যে তোমাৰ ইচ্ছা হৈছে যে দুইটা কলমে তুমি দান স্বৰূপে বা উপহাৰ স্বৰূপে দিবলৈ সাজু হৈ আছা
এতিয়া এজনক পাই এটা দিলা এতিয়া কি কৰিবা যে তোমাৰ বন্ধুক ক'বা তোমাৰ আৰু এজন বন্ধুক বিচৰা যি বা যিজনক কলমৰ প্ৰয়োজন এটাকে সেইজন বন্ধুৱে আৰু এজন বন্ধুক নিমন্ত্ৰণ দি লৈ আনে আৰু তেতিয়া তুমি দুইটা কলম এজন এজনকৈ এটা এটাকৈ দুইজনকে দিলা আৰু তোমাৰ দান দিয়া প্ৰক্ৰিয়া তেনেদৰে সমাপ্ত হ'ল এতিয়া ইয়াতো সেই একেটাই কথা খাটিব মেগনেছিয়ামে যেহেতু দুটা ইলেক্ট্ৰন এৰিবলৈ প্ৰস্তুত এতেকে ই দুটা ক্লোৰিন পৰমাণুৰ লগত বন্ধুত্ব স্থাপন কৰিব বা ইলেক্ট্ৰনৰ আদান প্ৰদান কৰিব মেগনেছিয়ামে ইয়াৰ সংখ্যা 12 2 8 2 প্ৰোটনৰ সংখ্যা 12 ইলেক্ট্ৰনৰ সংখ্যা 12 এতিয়া মেগনেছিয়ামৰ দুটা ইলেক্ট্ৰন আছে ইলেক্ট্ৰন ফুট চিত্ৰটো এইটো আনহাতে দুটা ক্লোৰিন আহি উপস্থিত এতিয়া ইলেক্ট্ৰনৰ যেটো ফুট চিত্ৰ 2 8 7 আমি এনেদৰে লিখিব পাৰো 1 2 3 4 5 6 সাতটা ইলেক্ট্ৰন আছে এইটো হৈছে ক্লোৰিনৰ ইলেক্ট্ৰন ফুট চিত্ৰ আৰু ইয়াত আমি দেখিবলৈ পাইছো প্ৰোটনৰ সংখ্যা 17 আৰু ইলেক্ট্ৰনৰ সংখ্যাও 17 এতিয়া কি হ'ব যে মেগনেছিয়ামে তৎক্ষণাৎ দুটা ইলেক্ট্ৰন এৰি দিব তাৰে এটা গ্ৰহণ কৰিব এটা ক্লোৰিন পৰমাণুৱে আনটো গ্ৰহণ কৰিব আনটো ক্লোৰিন পৰমাণু এই গোটেই প্ৰক্ৰিয়াটো আমি ছবিৰে হৈতে দেখুৱাই দিছো এনেদৰে ক্লোৰিন দুটা পৰমাণু আছে এটা পৰমাণু এইফালে আছে আৰু আনটো এইফালে আছে বুলি দেখুৱাইছো যাতে বুজিবলৈ সহজ হয় এতিয়া কি কৰিব এই মেগনেছিয়ামে দুটা ইলেক্ট্ৰন এৰিছিল তাৰে এটা এই পৰমাণুটোৱে গ্ৰহণ কৰিব আৰু আনটো এই পৰমাণুৱে গ্ৰহণ কৰিব এটা কথা হ'ল এটা ক্লোৰিন পৰমাণুক এটা ইলেক্ট্ৰনৰ প্ৰয়োজন এতেকে এটা ইলেক্ট্ৰন লাভ কৰিয়ে ই নিকটৱৰ্তী সম্ভ্ৰান্ত গেছ আৰ্গনৰ সুস্থিৰ সজ্জা লাভ কৰিছে আৰু এই পৰমাণুটো ক্লোৰিন পৰমাণু ঠিক একেদৰে আৰ্গনৰ সুস্থিৰ সজ্জা লাভ কৰিবলৈ সক্ষম হৈছে আৰু মেগনেছিয়ামে দুটা ইলেক্ট্ৰন যেহেতু এৰি দিলে এটা এই পৰমাণুটোৱে ললে এটা এই পৰমাণুটোৱে ললে এতেকে ইউ নিকটৱৰ্তী সম্ভ্ৰান্ত গেছ নিয়নৰ সজ্জা লাভ কৰিবলৈ সক্ষম হৈছে এতিয়া আমি ইলেক্ট্ৰনৰ গুটে ইলেক্ট্ৰন প্ৰোটনৰ গুটে হিসাবটো চাও প্ৰোটনৰ সংখ্যা 17টাই আছে ইলেক্ট্ৰনৰ সংখ্যা কিমান হ'ল 18টা ঠিক ইফালে প্ৰোটনৰ সংখ্যা হৈছে 12 ইলেক্ট্ৰনৰ সংখ্যা হৈছে 10 ইয়াত আমি চাও প্ৰোটনৰ সংখ্যা 17 ইলেক্ট্ৰনৰ সংখ্যা 18 এটা কথা হ'ল ইয়াত ঋণাত্মক আধানৰ সংখ্যা বেছি কেটা বেছি এটা বেছি এটাকে ই এটাই ঋণাত্মক আধান লাভ কৰিব এটা আৰু এইফালে ধনাত্মক আধান বেছি কেটা বেছি দুটা বেছি এটাকে ই দুটা ধনাত্মক আধান লাভ কৰিব এইফালেও হে একেদৰে ঋণাত্মক আধান এটা বেছি এটাকে এটা লাভ কৰিব এতিয়া তোমালোকে দেখি পাইছা মুঠ ধনাত্মক আধানৰ সংখ্যা হৈছে 2 ঠিক তেনেদৰে মুঠ ঋণাত্মক আধানৰ সংখ্যা হৈছে 2 দুটা ঋণাত্মক আৰু দুটা ধনাত্মক আধান আছে এই সমসংখ্যক ধনাত্মক আৰু ঋণাত্মক আধানৰ মাজত এক আকৰ্ষণীয় বলে ক্ৰিয়া কৰিব যি এই তিনিটা আয়নক বান্ধ খুৱাই ৰাখি ধৰিব আৰু সেই আকৰ্ষণীয় বলটোৱে হৈছে আয়নীয় বান্ধনী আৰু এই বান্ধনীৰ ফলত উৎপন্ন হোৱা যৌগটোৱে হৈছে আয়নীয় যৌগ এতিয়া কি হ'ব আমি মই ওপৰলৈ দেখুৱাই দিছো ইয়াৰ পাছৰ অংশখিনি এতিয়া মেগনেছিয়াম আয়ন আৰু ক্লোৰাইড আয়ন ক্লোৰিন কেটা আছে দুটা ক্লোৰাইড আয়ন এটাকৈ আধান মুঠতে 2 1 গুণ দুটা ঋণাত্মক আধান দুটা ধনাত্মক আধান এটাকে এটা মেগনেছিয়াম পৰমাণুৱে দুটা ক্লোৰাইড বা ক্লোৰিন পৰমাণুৰ লগত সংযুক্ত হৈ মেগনেছিয়াম ক্লোৰাইড গঠন কৰিছে এই মেগনেছিয়াম ক্লোৰাইডে হৈছে আয়নীয় যৌগ আৰু যেটো বান্ধনী হিতক বান্ধ খাই ৰাখি থৈছে বা যৌগলৈ ৰূপান্তৰিত কৰিছে সেই বান্ধনীটো হৈছে আয়নীয় বান্ধনী বা ইলেক্ট্ৰযোজী বান্ধনী তো ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ নিশ্চয় এই গুটেই
কথাখিনি স্পষ্ট হৈ গৈছে আৰু তোমালোকে ঘৰত এই গোটেই প্ৰক্ৰিয়াটো কৰিবলৈ চেষ্টা কৰিবা আৰু ভিডিঅ'টো পুনৰাই চাবা চালে তাত যদি কিবা খোকোজা থাকে তোমালোকে মোলৈ মেছেজ কৰি তোমালোকৰ সন্দেহবোৰ নিবাৰণ কৰিবলৈ চেষ্টা কৰিবা আজিলৈ আহো আৰু পৰৱৰ্তী ভিডিঅ'ত আমি পুনৰ আলোচনা কৰিম এই আয়নীয় যৌগসমূহৰ ধৰ্মসমূহৰ বিষয়ে আৰু এই পাঠটোৰে পৰৱৰ্তী অংশলৈ আগবাঢ়িম ধন্যবাদ